প্ৰশ্ন আহিছে পৰিয়াল এটাত মিনিমাম মেম্বাৰ কিমান হ'ব লাগিব অৰ্থাৎ সদস্য কিমান হ'ব লাগিব পৰিয়ালৰ সকলোৱে একেলগে বসবাস কৰিব লাগিব নেকি এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন লোকপিয়লৰ ক্ষেত্ৰত আহি থকা দেখা যায় আহক আজি আমি পৰিয়াল সম্পৰ্কে কিছু কথা পাতো পৰিয়াল আমি কি জানো সাধাৰণভাৱে জানো যে পৰিয়াল হৈছে কিছু ব্লাড ৰিলেটেড অৰ্থাৎ তেজৰ সম্পৰ্ক থকা তেনেকুৱা ব্যক্তি একেলগে আমি এটো পৰিয়াল হয় কিছু ব্যক্তিৰ সমষ্টি কিন্তু লোকপিয়লৰ ক্ষেত্ৰত পৰিয়ালৰ কিছু পাৰ্থক্য আছে সাধাৰণভাৱে আমি যি চিন্তা কৰো তাতকৈ লোকপিয়লৰ ক্ষেত্ৰত কিছু পাৰ্থক্য থকা দেখা যায় আহক আমি আলোচনা কৰো পৰিয়াল লোকপিয়লৰ ক্ষেত্ৰত আমাৰ পৰিয়াল কি লোকপিয়লৰ ক্ষেত্ৰত আমি কি ধৰিম যে পৰিয়াল হৈছে কিছু সম্বন্ধীয় অৰ্থাৎ ব্লাড ৰিলেটেড নাইবা সম্বন্ধহীন ব্লাড ৰিলেটেড নহয় নাইবা মিক্স হ'ব পাৰে ব্লাড ৰিলেটেড আৰু ব্লাড ৰিলেটেড নোহোৱা অৰ্থাৎ সম্বন্ধীয় আৰু সম্বন্ধহীন লোকৰ সমষ্টি একেলগে থাকি পৰিয়াল হ'ব পাৰে হয় এক নম্বৰ কথা দুই নম্বৰতে মই ক'ব বিচাৰিছো পৰিয়ালৰ সদস্য কিমান হ'ব লাগিব এই প্ৰশ্নটো আহিছে কিমান হ'ব লাগিব দুজনেৰে পৰিয়াল হ'ব নেকি এজনেৰে হ'ব নেকি এই প্ৰশ্নটো আহিছে সব এই ক্ষেত্ৰত স্পষ্ট কৰিছো যে লোকপিয়লৰ ক্ষেত্ৰত দুজন তিনিজন বুলি কথা নাই এজনেৰেও পৰিয়াল হ'ব পাৰে যদিহে পৃথকে খায় যদি পৃথককে ৰন্ধা খোৱাৰ ব্যৱস্থা পৃথক সংহাৰ কৰে অকলে থাকে তেতিয়াহলে এজনেৰেও পৰিয়াল হ'ব পাৰে হয় আকৌ কৈছো এজন আছে ধৰিলো এজনে আছে ৰন্ধা নিজে ৰান্ধি নাখায় হোটেলৰ পৰা খাই আহে তেতিয়াও কিন্তু পৰিয়ালেই হ'ব নাৰান্ধিবও পাৰে হয়নে নাৰান্ধিবও পাৰে কোনোবা ৰন্ধা বঢ়াৰ ইচ্ছা নাই নোৱাৰে হোটেলৰ পৰা খায় তেনেকুৱাও হ'ব পাৰে আচ্ছা কথাটো হৈছে এতিয়া এই যে ধৰিলো এটো পৰিয়াল এটা বসবাস কৰে ইয়াত ধৰিলো পাঁচজনীয়া পৰিয়াল এটা থাকে ঠিক আছে এতিয়া পাঁচজনৰ পৰা ইয়াতে দেখা গ'ল পাঁচজনৰ পৰা তিনিজন ইয়াতে থাকে আৰু দুজনে গুৱাহাটীত থাকে ধৰিলো দুজনে গুৱাহাটীত থাকে পাঁচজনীয়া পৰিয়ালৰ তিনিজন এই ঘৰত থাকে গাঁৱৰ ঘৰত আৰু দুজনে গুৱাহাটীত থাকে দূৰত ঠিক আছে এতিয়া লোকপিয়লৰ ক্ষেত্ৰত এই দুজন যে গুৱাহাটীত থাকে গুৱাহাটীত কিন্তু এক প্ৰকাৰ পাৰ্মানেন্টলি থাকে ইয়াতে ঘৰ ভাড়া কৰি থাকে তাতেই ব্যৱসায় পাতি তাতেই কৰে বেছিভাগ সময় বছৰৰ বেছিভাগ সময় গুৱাহাটীতে থাকে অৰ্থাৎ তেওঁলোকে গুৱাহাটীতেই সেন্সাস হ'ব এই যে দুজন গুৱাহাটীত থাকে তিনিজন ইয়াতে থাকে তেতিয়া দুটা পৰিয়াল পৃথক পৰিয়াল হৈ যাব কাৰণ তেওঁলোকৰ ৰন্ধা খোৱাৰ ব্যৱস্থাটো পৃথক ইয়াতে তিনিজনীয়া পৰিয়াল হ'ব ইয়াতে দুইজনীয়া পৰিয়াল হ'ব গুৱাহাটীত তেতিয়াহলে চাওক আমি সাধাৰণভাৱে কি ধৰো এটা পৰিয়াল পাঁচজন মেম্বাৰ ধৰিছিলো এটা পৰিয়াল কিন্তু যেহেতু দুজন এফালে থাকিল তিনিজন ইয়াতে থাকিল তেতিয়া পৰিয়াল হৈ গ'ল দুটা হয় আচ্ছা এতিয়া আৰু এটা কথা লৈ আহো এটো মা দেউতাৰ ৰুম ল'ৰা দুজন ল'ৰা তেওঁলোকৰ পৃথকে খায় ঠিক আছে মা দেউতাই পৃথকে খায় ল'ৰা দুজন ল'ৰাই পৃথকে খায় তেতিয়াহলে ইয়াত 1 2 3 কেইটা পৰিয়াল থাকিল তিনিটা পৰিয়াল মা দেউতাৰ এটা পৰিয়াল আৰু এজন ল'ৰাৰ এটা পৰিয়াল আৰু এজন ল'ৰাৰ আৰু এটা পৰিয়াল হয় মা দেউতাৰ এটা পৰিয়াল আৰু এজন ল'ৰা আৰু এজন ল'ৰা অৰ্থাৎ যেহেতু তিনিওজনে পৃথকে খায় যদিও একে ঘৰত যদিও পৃথকে ৰন্ধা খোৱাৰ ব্যৱস্থা তেতিয়াহলে পৃথক পৰিয়াল হ'ব ঠিক আছে আৰু যদি একেলগে এই তিনিওজন তিনিটা ৰুমতে থাকে বা ইয়াতে আৰু ঘৰ আছে হয় ভাগে বহুত কেইটা ঘৰ আছে কিন্তু তেওঁলোকে যদি এনেকুৱা হয় যে বহুত কেইজন 10 জন 15 জন 20 জন আছে সকলোৱে যদি একেখন ৰান্ধনী ঘৰৰ পৰা অৰ্থাৎ একে পাকঘৰ ব্যৱহাৰ কৰে একেলগে খোৱা লোৱাৰ মানে ৰন্ধাৰ ব্যৱস্থাটো একে তেতিয়াহলে একে পৰিয়াল হ'ব ঠিক আছে যদিহে ৰন্ধা খোৱাৰ ব্যৱস্থা একে তেতিয়াহলে একে পৰিয়াল হ'ব হয় কেতিয়াবা এনেকুৱা হ'ব পাৰে ৰন্ধা খোৱা একেলগে নকৰিবও পাৰে অৰ্থাৎ নাৰান্ধিবও পাৰে তথাপিও কিন্তু পৰিয়াল তেওঁলোকে বাহিৰৰ পৰা আহাৰ আনিও খাব পাৰে হয় তথাপিও পৰিয়াল ঠিক আছে এখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল কথা যে আমি পৰিয়াল কেনেকৈ গণ্য কৰিম যে পৰিয়াল পৃথক পৰিয়াল যদি ৰন্ধা খোৱাৰ ব্যৱস্থাটো বেলেগ তেতিয়াহলে আমাৰ পৰিয়াল বেলেগ ঠিক আছে এজন ব্যক্তিৰেও পৃথক পৰিয়াল হ'ব পাৰে
আচ্ছা, আৰু যদি পৃথকে পৃথকে দূৰে দূৰে থাকে একে পৰিয়ালৰ ব্যক্তিৰ স্বামী স্ত্ৰী যদি দূৰে দূৰে থাকে তেতিয়াহ'লে লোকপিয়লৰ ক্ষেত্ৰত আমি পৃথক পৰিয়াল হিচাপে গণনা কৰিব লাগিব। ঠিক আছে, আৰু কিবা সম্পৰ্কে আপোনালোকৰ যদি বিশেষ সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, মই যথাযথ সমাধান দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।